নমস্কাৰ মই ৰুবু বৰা আপোনালোক সকলোলৈকে ৭২তম গণৰাজ্য দিৱসৰ প্ৰাক্ষণত শুভকামনা জ্ঞাপন কৰিছো ২৬ জানুৱাৰী ৰিপাব্লিক ডে অৰ্থাৎ গণৰাজ্য দিৱস এই শব্দ দুটা মনলৈ অহাৰ লগে লগে আপোনাৰ মনলৈ কি ধাৰণা আহে বাৰু নিশ্চয়কৈ আপোনাৰ মনলৈ আহে ভাৰতৰ তিৰংগা পতাকাখনৰ কথা হয়তো আপোনাৰ মনলৈ আহে ভাৰতবৰ্ষৰ সংবিধানখনৰ কথা হয়তো আপোনাৰ মনলৈ আহে কেইখনমান দেশপ্ৰেমমূলক সিনেমাৰ কথা কেইটামান দেশপ্ৰেমমূলক গানৰ কথা যিকেইখন সিনেমা যিকেইটা গান আমি সৰু থাকোঁতে এই বিশেষ দিনটো টেলিভিছনৰ সন্মুখত বহি চোৱাৰ অভ্যাসত পৰিণত হৈছিল ২৬ জানুৱাৰী গণৰাজ্য দিৱস এই শব্দ দুটা মনলৈ অহাৰ লগে লগে আপোনালোকৰ হয়তো মনত পৰে এই বিশেষ ব্যক্তিগৰাকীৰ কথা যিগৰাকী ব্যক্তিক আমি ভাৰতীয় সংবিধানৰ পিতৃপুৰুষ বুলি আখ্যা দিওঁ হয়তো আপোনালোকৰ মনলৈ আহে সৰুতে স্কুলত থাকোঁতে পতাকা উত্তোলন কৰি এই বিশেষ দিনটোত গোৱা ৰাষ্ট্ৰীয় সংগীতটোৰ কথা কিন্তু এই গণৰাজ্য দিৱসৰ বিষয়ে এই ২৬ জানুৱাৰী দিনটোৰ বিষয়ে এই ৰিপাব্লিক ডেৰ বিষয়ে আমি জানিবলগীয়া এনে বহু কথা আছে যিবোৰ কথা আমাৰ সদ্য প্ৰস্তুত শিক্ষা ব্যৱস্থাই আমাৰ পৰা আঁতৰাই ৰাখে নতুবা আমি সেইবোৰ জনাৰ পৰা বঞ্চিত হওঁ যিবোৰ কথা আমি জনাটো আটাইতকৈ প্ৰয়োজনীয় আমি জনাটো প্ৰয়োজনীয় যিখন ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তুতি 1949 চনৰ ২৬ নৱেম্বৰ তাৰিখে সম্পূৰ্ণ হৈ উঠিছিল সেইখন সংবিধাননো কিয় দুটা মাহ অপেক্ষা কৰি 1950 চনৰ ২৬ জানুৱাৰী তাৰিখেহে কাৰ্যকৰী কৰা হ'ল গৃহীত কৰা হ'ল কিয়নো আমি ২৬ নৱেম্বৰ তাৰিখে গণৰাজ্য দিৱস উদযাপন নকৰি দুমাহ অপেক্ষা কৰি কিয় আমি ২৬ জানুৱাৰী তাৰিখে গণৰাজ্য দিৱস উদযাপন কৰোঁ এনে বহু কথা এনে বহু ইতিহাসৰ আলম লৈ এনে বহু কথা আজিৰ ভিডিঅ'টোৰ মাধ্যমেৰে আলোচনা কৰিবলৈ চেষ্টা কৰিম গতিকে ভিডিঅ'টো শেষলৈকে নিশ্চয়কৈ চাই থাকিব আৰু আপোনালোকে যদিহে ভিডিঅ'টো মোৰ ইউটিউব চেনেলত চাই আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে তাৰ কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব এতিয়া আমি উভতি যাব লাগিব ইতিহাসৰ পৃষ্ঠালৈ ইয়াৰ আগতেই মই আপোনালোকক জনাই থব বিচাৰিছো ভাৰতবৰ্ষৰ সংবিধানখনৰ প্ৰস্তুতিৰ কাম আৰম্ভ কৰা হৈছিল 1943 চনৰ 9 ডিচেম্বৰ তাৰিখে অৰ্থাৎ 1946 চনৰ 9 ডিচেম্বৰ তাৰিখে আৰম্ভ কৰা হৈছিল ভাৰতীয় সংবিধান প্ৰস্তুতকৰণৰ কাম আৰু সম্পূৰ্ণ 2 বছৰ 11 মাহ 18 দিনৰ পাছত ইমান এটা দীঘলীয়া সময়ৰ পাছত 1949 চনৰ ২৬ নৱেম্বৰ তাৰিখে ভাৰতবৰ্ষৰ সংবিধানখন সম্পূৰ্ণৰূপে প্ৰস্তুত হৈ উঠিছিল আৰু তাৰ পিছৰ বছৰ 1950 চনৰ ২৬ জানুৱাৰী তাৰিখে ভাৰতৰ সংবিধানখন গৃহীত কৰা হৈছিল আৰু সেই ২৬ জানুৱাৰী দিনটোতে আমি পালন কৰোঁ গণৰাজ্য দিৱস এই ২৬ জানুৱাৰী দিনটোতে আমি পালন কৰোঁ ৰিপাব্লিক ডে এতিয়া কিয়নো এই ২৬ জানুৱাৰী দিনটোকে বিশেষভাৱে বাছি লোৱা হ'ল সেই কথা আলোচনা কৰিবলৈ হ'লে আমি উভতি যাব লাগিব 1929 চনৰ ৩১ ডিচেম্বৰ তাৰিখলৈ সেয়া আছিল চন 1929 চন ৩১ ডিচেম্বৰ লাহোৰৰ ৰবি নদীৰ পাৰত তেতিয়া পণ্ডিত জৱাহৰলাল নেহেৰুৱে পোনপ্ৰথমবাৰৰ বাবে ভাৰতবৰ্ষৰ তিৰংগা পতাকাখন উত্তোলন কৰিছিল তেতিয়াও কিন্তু আমাৰ দেশ ব্ৰিটিছৰ অধীনতে আছিল পোনপ্ৰথমবাৰৰ বাবে 1929 চনৰ ৩১ ডিচেম্বৰ তাৰিখে ভাৰতবৰ্ষৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী তেওঁ তেতিয়া প্ৰধানমন্ত্ৰী নাছিল জৱাহৰলাল নেহেৰুৱে পোনপ্ৰথমবাৰৰ বাবে আমাৰ তিৰংগা পতাকাখন উত্তোলন কৰিছিল আৰু তাৰ কিছুদিন পাছতে 1930 চনৰ ২৬ জানুৱাৰী তাৰিখে লাহোৰৰ কংগ্ৰেছৰ অধিৱেশনত জৱাহৰলাল নেহেৰুৱে পূৰ্ণ স্বৰাজৰ প্ৰস্তাৱ গ্ৰহণ কৰিছিল পূৰ্ণ স্বৰাজ অৰ্থাৎ আমাক ব্ৰিটিছৰ পৰা আমাক সম্পূৰ্ণৰূপে মুক্ত কৰি দিব লাগে আমাক ব্ৰিটিছৰ পৰা সম্পূৰ্ণৰূপে স্বাধীনতা লাগে ব্ৰিটিছে আমাক সম্পূৰ্ণৰূপে স্বাধীন ৰূপে এৰি দিব লাগে বুলি তেওঁ দাবী কৰিছিল আৰু তাৰ পাছতেই সমগ্ৰ দেশতে গাঁৱে ভূঞে চহৰে নগৰে পাহাৰে ভৈয়ামে সকলোতে এই পূৰ্ণ স্বৰাজৰ দাবী উঠিবলৈ আৰম্ভ কৰিলে
ভাৰতীয়ৰ চিন্তা চেতনাত এই স্বাধীনতা শব্দটো ইমান দকৈ সোমাই গ'ল যে সমগ্ৰ অঞ্চলতে তাৰ পৰৱৰ্তী সময়ছোৱাত স্বাধীনতা লাভৰ বাবে কেনেকৈ আন্দোলনে গুঞ্জৰিত হৈ উঠিল সেই কথা মই আপোনালোকক আজি ক'ব নালাগে। আৰু অৱশেষত ব্ৰিটিছে আমাক 1947 চনৰ 15 আগষ্ট তাৰিখে স্বাধীনতা দিলে, আমাক সম্পূৰ্ণৰূপে স্বাধীন ঘোষণা কৰিলে। এটা আমাক স্বাধীন কৰা হ'ল। অত বছৰে আমাক ব্ৰিটিছে শাসন কৰি আছিল, তাৰ আগত আমাক ৰজা মহাৰাজাই শাসন কৰি আছিল, কিন্তু এতিয়া ব্ৰিটিছে স্বাধীন কৰি দিয়াৰ পাছত আমাক কোনে শাসন কৰিব? কাৰ নীতি নিৰ্দেশনাৰ আলম লৈ এখন দেশ শাসন কৰা হ'ব? আৰু এনেখিনি সময়তে প্ৰয়োজন বোধ কৰা হ'ল এখন সংবিধানৰ। আৰু তেতিয়াই চন 1944 চনৰ 9 ডিচেম্বৰ তাৰিখে সংবিধান প্ৰস্তুতকৰণৰ কাম আৰম্ভ কৰা হ'ল। 13খনকৈ সৰু বৰ কমিটি লগ লাগি সংবিধান প্ৰস্তুতিকৰণৰ কাম আৰম্ভ কৰিলে। আৰু এই গোটেই কমিটিখনৰ চেয়াৰমেন আছিল ৰাজেন্দ্ৰ প্ৰসাদ। আৰু যিখন ড্ৰাফটিং কমিটি তাৰ চেয়াৰমেন গৰাকী আছিল, যাক আপোনালোকে সকলোৱে চিনি পায়, ভীমৰাও আম্বেদকাৰ, যাক আমি ভাৰতীয় সংবিধানৰ জনক বুলি ক'ব পাৰোঁ, পিতৃ বুলিও ক'ব পাৰোঁ। আৰু অৱশেষত 2 বছৰ 11 মাহ 18 দিন ইমান এটা দীঘলীয়া পৰিক্ৰমাৰ অন্তত 1949 চনৰ 26 নৱেম্বৰ তাৰিখে ভাৰতবৰ্ষৰ সংবিধানখনৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিল। কিন্তু 1949 চনৰ 26 নৱেম্বৰ তাৰিখে সম্পূৰ্ণ হৈ উঠা সংবিধানখন গৃহীত কৰা হ'ল 1950 চনৰ 26 জানুৱাৰী তাৰিখত, অৰ্থাৎ সম্পূৰ্ণ 2 মাহ সময় ৰৈ দিয়া হ'ল। আৰু কিয় ৰৈ দিয়া হ'ল তাৰ কাৰণ আপোনালোকৰ চকুৰ সন্মুখত নিশ্চয়কৈ জিলিকি উঠিছে। কাৰণ তেতিয়াৰ পৰা 20 বছৰ পূৰ্বে 1930 চনৰ 26 জানুৱাৰী তাৰিখত ভাৰতবৰ্ষৰ পণ্ডিত জৱাহৰলাল নেহৰুৱে পূৰ্ণ স্বৰাজৰ দাবী কৰিছিল। আৰু সেই দিনটোৰ পৰাই ভাৰতবাসীয়ে সেই 26 জানুৱাৰী তাৰিখটো, যিটো তাৰিখত ভাৰতবাসীয়ে পূৰ্ণ স্বৰাজৰ কথা দাবী কৰিছিল, সেই দিনটো প্ৰতীকাত্মক স্বাধীনতা দিৱস হিচাপে পালন কৰি আহিছিল। আৰু তাৰ ঠাইত 1950 চনৰ 26 জানুৱাৰী তাৰিখে সেই প্ৰতীকাত্মক স্বাধীনতা দিৱসৰ দিনাখনেই ভাৰতবৰ্ষৰ সংবিধানখন গৃহীত কৰা হ'ল। অৰ্থাৎ 1949 চনৰ 26 নৱেম্বৰ তাৰিখে প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠা ভাৰতীয় সংবিধানখন 2 মাহ অপেক্ষা কৰি 1950 চনৰ 26 জানুৱাৰী তাৰিখেহে গৃহীত কৰা হ'ল। কাৰণ তেতিয়াৰ পৰা 20 বছৰ পূৰ্বে 1930 চনৰ 26 জানুৱাৰী তাৰিখে পণ্ডিত জৱাহৰলাল নেহৰুৱে প্ৰথমবাৰৰ বাবে পূৰ্ণ স্বৰাজৰ দাবী কৰিছিল। আৰু সেই দিনটোৰ প্ৰতি বিশেষ সন্মান জনাই সেই প্ৰতীকাত্মক স্বাধীনতা দিৱসৰ দিনাখনেই ভাৰতৰ সংবিধানখন গৃহীত কৰা হ'ল। আৰু তাৰ পাছৰে পৰা ভাৰতবৰ্ষৰ সংবিধানখনৰ নীতি নিৰ্দেশনা মতেই ভাৰতবৰ্ষৰ সকলোসমূহ কাম কাজ হৈ আহিছে। আৰু সেইবাবেই প্ৰত্যেক বছৰে 26 জানুৱাৰীৰ এই বিশেষ দিনটোত আমি গণৰাজ্য দিৱস হিচাপে পালন কৰোঁ, ৰিপাব্লিক ডে। ভিডিঅ'টো যদি ভাল পালে লাইক কৰিব, যদি উপযোগী বুলি ভাবে নিশ্চয়কৈ শ্বেয়াৰ কৰিব। আজিলৈ ইমানে, ধন্যবাদ।